কেৱল ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাই নহয়, বাপতি সাহোন বিহু সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰতো সক্ৰিয় ভূমিকা লোৱা পৰিলক্ষিত হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিকলং আঞ্চলিকৰ ৰীতিগত নগাঁৱৰ বৰঘাটত 11 দিনীয়াকৈ অনুষ্ঠিত হ'ল বিহু নাচ আৰু বিহু বাদ্য কৰ্মশালা। নগঞা বিহু দলৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানত কৰ্মশালাতো অংশগ্ৰহণ কৰা সকলে আকৰ্ষণীয় বিহু নাচ প্ৰদৰ্শন কৰাৰ লগতে বিহু বাদ্য বজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। দেওবাৰৰ এই সামৰণি অনুষ্ঠানতো সংগঠনটোৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে উপস্থিত থাকে নগাঁও সদৰ ৰাজচক্ৰ বিষয়াগৰাকীও। নগাঁৱৰ পৰা বিফুটি বৰাৰ ৰিপৰ্ট ইছা 24x7। আমি পদুম ছাৰকো মঞ্চত বিচাৰিছিলোঁ। পদুম ছাৰ জিলা কমিটিৰ সন্মানীয় উপসভাপতি মই আমাৰ মঞ্চত উপস্থিত আছে নগাঁও সদৰ। এই অনুষ্ঠানটো আজি পাই আমি সঁচাকৈ বৰ সুখী। বিশেষকৈ মই সৌৰভ কলিতা, কংকনা, মইতো আছোৱেই, আৰু আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখিনিয়ে আমাক মাতি যিখিনি মৰম দিলে আৰু কণ কণ ল'ৰা ছোৱালীখিনি শিকাবৰ কাৰণে 10টা দিনত মই সদায় এটা কথাই কৈ আহিছোঁ যে 10টা দিনত বিহু শিকি শেষ কৰিব নোৱাৰি। যিখিনি প্ৰিলিমিনেৰী সেইখিনি আমি সিহঁতক শিকাবলৈ আমি এটা চেষ্টা কৰিছিলোঁ, প্ৰয়াস কৰিছিলোঁ যাতে শুদ্ধভাৱে বিহুটো উপস্থাপন কৰিব পাৰে, যাতে আমি অসমীয়া জাতিটোৱে ক'ব পাৰোঁ যে আমাৰ বিহু, আমি এনেকৈ বিহু কৰোঁ। আৰু আমাৰ এইখিনিয়ে প্ৰয়াস আছিল আৰু খুব ভাল লাগিলে। ইয়াৰ ল'ৰা ছোৱালীখিনি যিখিনি উৎসাহ পালোঁ, ডাঙৰৰ পৰা সৰুৰ পৰা গোটেইখিনি অত্যন্ত আমি সুখী আৰু খুবেই ভাল লাগিল। আমাৰ ইয়াত প্ৰায় 200 আছিলে, গতিকে অত্যন্ত সুখী আমি। উদ্যোগত হৈছিলে তেখেতসকলকো আমি আমাৰ অন্তৰৰ পৰা আমি ধন্যবাদ দিছোঁ যে আমাক মাতি পেলাই এইকণ যে শিকাবলৈ আমাক সুবিধা দিলে। আমি সদায় বিচাৰি থাকোঁ তেনেকুৱা যে কণ কণ ল'ৰা ছোৱালীখিনিক আমি কেনেকৈ অকণমান আমাৰ যিটো বাপতি সাহোন বিহু, আমি সদায় কৈ আছোঁ যে জাতি থাকিলে বিহু থাকিব, বিহু থাকিলে জাতি থাকিব। গতিকে আমি সেইকাৰণে আমি অকণ শুদ্ধভাৱে শিকাবলৈ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ। আৰু এইখিনিতে মই আকৌ পুনৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখিনি আছে, মই সকলো কৰ্মকৰ্তাকে আমি অন্তৰৰ পৰা একদম মানে আশীৰ্বাদৰ লগতে যাতে আকৌ এনেদৰে তেওঁলোকে অনুষ্ঠানবিলাক পাতক আৰু আমাক এনেকৈ আমি সদায় আছোঁ তেখেতসকলৰ লগত। আমি সদায় এইখিনিয়ে মোক ক'ব লাগে। নিশ্চয়কৈ আমাৰ জাতিটো জীয়াই থাকিব হ'লে আমাৰ বিহু সংস্কৃতি যিটো থাকিব এইটো জীয়াই থাকিব লাগিব। আপোনালোকে নিশ্চয় দেখি যে আমি অকল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজপথৰ আন্দোলন নহয়, আজি আমি যি সাংস্কৃতিক আন্দোলন, যি আমি সাংস্কৃতিকভাৱে আমাক যি হত্যা কৰা যি চক্ৰান্ত ইতিমধ্যে কৰিছে, তাৰ আমি বিৰোধিতা কৰি আমি যি ধৰণে সাংস্কৃতিক এক আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে আমি ৰাইজৰ মাজত যে বিহু সংস্কৃতি, যে বিহুৰ যে আমাৰ জাতীয় জীৱনত কিমান এটা অৰিহণা আছে, জাতীয় জীৱনৰ বাবে কিমান প্ৰয়োজন, সেইবাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিকলং আঞ্চলিক সমিতি আৰু নগঞা বিহু দলৰ ব্যৱস্থাপনাত এই যি বিহু
কৰ্মশালাৰ জৰিয়তে আমি বিহু সংস্কৃতিক আৰু অধিক মানে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থতে সৰু সৰু কণমানি ল'ৰা ছোৱালীখিনিক আগুৱাই নিয়াৰ ক্ষেত্ৰতে আমি বিহু কৰ্মশালাখন অনুষ্ঠিত কৰিছোঁ আৰু আমি বহু আনন্দিত অনুভৱ কৰিছোঁ যে আজি বহু সংখ্যক মানুহ ইয়াত উপস্থিত হৈছে বহু সংখ্যক প্ৰশিক্ষাৰ্থী আমাৰ এই অনুষ্ঠানলৈ আহি তেখেতসকলে বিহু নাচ আৰু বিহু যি বাদ্য শিকিবলৈ সক্ষম হৈছে। আপোনালোকে 11 দিনীয়া কাৰ্যসূচীত হয় বিভিন্ন প্ৰশিক্ষণী লগ পালে কেনেকুৱা অনুভৱ? খুব ভাল আমি ভাবা নাছিলোঁ যে যিসকল কণ লৈছিল যে বিহুৰ প্ৰতি যি ধৰণে তেখেতসকলৰ মনে প্ৰাণে যি বিহু সোমাই আছে আমি এই কৰ্মশালাখনৰ জৰিয়তে গম পাইছোঁ যে কণ ল'ৰা ছোৱালীখিনিও যে বিহুৰ প্ৰতি কিমান তেখেতসকলৰ যে বিহুটো কিমান কৃষ্টি সংস্কৃতি কিমান ভাল পায় এই কৰ্মশালাৰ জৰিয়তে আমি নিশ্চয়কৈ গম পালোঁ তেখেতসকলৰ পৰা।